ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি আমি অনুশীলনী 4.3 14 নম্বৰ অংকটোলৈকে কৰিলোঁ। ইয়াৰ পাছত আমাৰ 15 নম্বৰ অংকটো আছে। 15 নম্বৰ অংকটো তোমালোকে প্ৰথমে প্ৰশ্নটো চোৱা যে এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ। আয়তটোৰ পৰিসীমা 72 হ'লে আয়তটোৰ প্ৰস্থ আৰু দীৰ্ঘৰ মান উলিওৱা। অৰ্থাৎ অতি সহজ কিছুমান বস্তুৰ ফৰ্মুলা থাকে আৰু সেই ফৰ্মুলা অৰ্থাৎ সূত্ৰ থাকে। সেই সূত্ৰমতে আমি সেই অংকখিনি কৰিব পাৰোঁ অতি সহজ। আৰু মই বাৰে বাৰে কৈ আছোঁ যে এই অংকখিনি আৰু সহজ কি নাজানো কাৰণে নজনা বস্তু এটাক আমি এক্স বুলি ধৰি ল'ব লাগে। তাৰপাছত সেই তাৰ লিংকটো ওলাই গৈ থাকে, এক্সৰ লগত কাক কি কৰিব লাগে এনেকৈ গৈ থাকিব। এতিয়া তোমালোকক মই মই ক্লাছ এটা আগতে লৈছিলোঁ। ক্লাছটোত কি আছিলে যে আয়তৰ প্ৰস্থ আৰু দীৰ্ঘ উলিওৱা। এই বস্তুটো আগৰ যোৱা এটা ক্লাছত আমি কৰিছিলোঁ। ইয়াত মই বৰ্জ্য পূৰণো দেখুৱাইছিলোঁ। আৰু এয়া চোৱা যে আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই। তুমি আয়ত মানে কি এটা পাৰ্ট এইটো দীঘল, এইটো ঠেক। এই দীঘলটোকে হ'ল যাৰ চাৰিওটা বাহু সমান হ'ব সি বৰ্গ, কিন্তু যাৰ চাৰিওটা বাহু সমান নহয়, দুটা অপজিট বিপৰীত ছাইডৰকেইটা, ধৰি লোৱা তোমাৰ টেবুলখন আয়তাকাৰ, ধৰি লোৱা তোমাৰ কিতাপখন আয়তাকাৰ, এনেকুৱা তাৰমানে প্ৰস্থ আৰু দিশ বেলেগ বেলেগ থাকিব। কিন্তু য'ত প্ৰস্থৰ দিশ নাথাকে, চব চাৰিওটা বাহু যদি সমান, সেইটো হ'ল বৰ্গ। কিন্তু ইয়াৰ কি হ'ব, আয়তৰ হ'ল কি দীৰ্ঘ আৰু প্ৰস্থ থাকিব। এটা তাৰমানে দীঘল বেছি হ'ব, এটা ঠেক হ'ব। ঠেকটোৱে হ'ল তোমাৰ প্ৰস্থ আৰু দীঘলটোৱে হ'ল দৈৰ্ঘ্য বা দিশ। এতিয়া চোৱা ইহঁতৰ চাৰিটা নহয়, এই দুটা প্ৰস্থ বুলি ক'ম। প্ৰস্থ বহলটো অৰ্থাৎ ই সদায় সমান আৰু সমান্তৰালকৈ থাকে দেই, মনত ৰাখিবা। ইয়াৰ আটাইকেইটা 90 ডিগ্ৰী কোণত থাকে। বৰ্গক্ষেত্ৰও থাকে, আয়তক্ষেত্ৰৰো কোণকেইটা 90 ডিগ্ৰীত থাকে। বাৰু সেইবোৰ পিছৰ কথা পাম। এতিয়া তোমালোকে চোৱা যে আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই, যে দীৰ্ঘকে প্ৰস্থকে তাৰমানে এটা দীৰ্ঘৰ মাপ ল'লা আৰু এটা প্ৰস্থ মাপ ল'লা, যোগ কৰিলা, দুয়োৰে পূৰণ কৰি দিবা। এতিয়া চোৱা এই অংকটোলৈ এতিয়া যোৱা। এতিয়া সেই অংকটোত আমি কি হ'ল তোমাৰ কি বুলি কৈছে, আমি এতিয়া ল'লোঁ চোৱা যে আমি সদায় সৰুটোকে এক্স বুলি ল'লে ভাল। এতিয়া চোৱা প্ৰস্থ বহলটো কম, দীঘলটো বেছি, সেইকাৰণে আমি ইয়াক কি ল'লোঁ, অংকটোত কৈছে যে আয়তৰ প্ৰস্থ এক্স আৰু প্ৰস্থৰ দুগুণ দিশ বুলি কৈছে, সেইকাৰণে 2x। এতিয়া আমি চোৱা আয়তৰ পৰিসীমা এইটো ফৰ্মুলা যে দীৰ্ঘকে প্ৰস্থকে যোগ কৰিছোঁ, যোগ কৰি বন্ধনীৰ ভিতৰত ভৰাব লাগিব দেই। দুইটাকে তাৰমানে দুইৰে পূৰণ কৰে, দুডাল থাকে যে, সেইকাৰণে এইটো 2 গুণ 2 দুডাল, এইফালে 2 গুণ 2। পৰিসীমা মানে 4/2হে হ'ল, 4ডাল বাহু, 4টা ফালৰ মাপ। এতিয়া তুমি চোৱা ইয়াত মই কৈছোঁ এটা আয়তৰ পৰিসীমা উলিওৱা সূত্ৰ মনত ৰাখিবা যে আয়তৰ পৰিসীমা আমি কিন্তু এইটো বাওঁপক্ষত কেতিয়াবা লিখিবলগীয়া হয়, বা এইটো চোৱা তলত লিখিছোঁ, কাৰণ আমাক যেনেধৰণে দিয়ে কোনোবা এটা কেতিয়াবা সোঁফালে লিখোঁ, কোনোবা এটা বাওঁফালে। এতিয়া আমাক প্ৰস্থ বা দীৰ্ঘ উলিয়াবলৈ প্ৰস্থ আৰু দীৰ্ঘ উলিয়াবলৈ কোৱাৰ কাৰণে আমি বাওঁফালে লিখি লৈছোঁ। এয়া চোৱা বহুৱাই দিলোঁ, 2 দীৰ্ঘৰ মান 2x প্লাছ আছে, প্লাছ দিলা প্ৰস্থ x ইজুকেল দিলা আয়তৰ পৰিসীমা আমাক 72 বুলি দিছে। এতিয়া চোৱা এই 2 1 3, গতিকে 28x ইনটু এইটো পূৰণ 2, 2 3 গুণ 6, এইপিনে হ'ল 72। এতিয়া 6 পালা। এতিয়া মই কালি শিকাইছিলোঁ যে এনেকুৱাত পূৰণত বিপৰীত ছাইডে সমান চিহ্নৰ সোঁফালে যদি যায় বা সমান চিহ্নৰ বাওঁফালৰটো সোঁফালে আনিলে বা সোঁফালৰটো বাওঁফালে নিলে যদি পূৰণত থাকে সি হৰণ হ'ব। এতিয়া বাওঁফালে 6টো এক্সৰ লগত পূৰণ হৈ আছে, সোঁফালে আহিলে কাৰণে হৰণ হৈ বহিলে, 6 বাৰং 72। এতিয়া চোৱা আয়তৰ দিশ এই চোৱা 2x, তাৰমানে 2 পূৰণ 12, তাৰমানে x ইজুকেল টু 12 পালা, গতিকে 2 বাৰং 24। ঠিক তেনেধৰণে ইয়াত কিন্তু কেতিয়াবা চেণ্টিমিটাৰ মিটাৰ দিয়ে, তোমাৰ অংকটোত মিটাৰ চেণ্টিমিটাৰ একো নাই কাৰণে আমি অকল 24 বুলিয়ে লিখিছোঁ। আকৌ প্ৰস্থ চোৱা x মানে 12 ওলাই থাকিলে। নেক্সট অংকটো চোৱা
নেক্সট অংকটো চোৱা ইয়াত দিয়া আছে এইটো অংক চোৱা অজয় বিজয়তকৈ 5 বছৰ সৰু তাৰমানে অজয়হে সৰু বিজয় ডাঙৰ যদি তুমি অজয়ক এক্স বুলি লোৱা বিজয় কি হ'বগৈ অজয়তকৈ বিজয় তাৰমানে অজয়তকৈ ই 5 বছৰ অজয়টো যদি এক্স হয় বিজয় এক্স প্লাছ 5 হ'ব তাৰপিছত কোৱা 4 বছৰৰ পিছত দুজনৰ বয়সটো আমি ধৰি পেলাই লৈ ল'লোঁ এজনৰ ধৰি লোৱা যদি এক্স বুলি লোৱা যদি বিজয় লোৱা তেতিয়া বেলেগ হ'ব যদি বিজয়ক তুমি এক্স বুলি লোৱা বিজয়তকৈ ই কম গতিকে বিজয় বয়স ধৰি লোৱা বয়স যেনিবা 6 বছৰ গতিকে আৰু 5 বছৰ মাইনাছ কৰি দিব লাগিব তেতিয়া অজয় বয়সটো ওলাব বা বিজয় বয়স 20 বছৰ যদি হয় ই বিজয়তকৈ 5 বছৰ সৰু গতিকে তেতিয়া আমি লিখিব 20 মাইনাছ 5 ঠিক যদি আমি বিজয় বয়সটো এক্স বুলি লওঁ এক্স মাইনাছ 5 হ'ব আৰু তেনেকৈ অজয়ক যদি এক্স বুলি লোৱা বিজয় বয়সটো এক্স প্লাছ 5 তাৰপিছত সিহঁতৰ দুজনৰ বয়সটো আমি এনেকৈ উলিয়ালোঁ তাৰপিছত প্ৰত্যেকৰ লগত কৈছে 4 বছৰ যোগ কৰিবলৈ কৈছে 4 বছৰ পিছত গতিকে প্ৰত্যেকৰ দুইজনৰ প্লাছ হ'ব 4 হ'লে কি হ'বগৈ যদি 4 কৰি দিয়া তেতিয়া কি হয় সেই দুটা বয়সক যদি প্ৰত্যেকৰ লগত 4 বছৰ যোগ কৰা অজয় কি হৈছে বিজয় বয়স অজয় দুগুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান এতিয়া চোৱা আমি ধৰি লৈছোঁ চোৱা বিজয় বয়স এক্স যদি হয় অজয় বয়স এক্স মাইনাছ 5 যদি তুমি অজয় বয়স এক্স বুলি লোৱা তেতিয়া কিন্তু বিজয় যদি অজয় যদি এক্স বুলি লোৱা বিজয় তেতিয়া এক্স প্লাছ 5 প্ৰশ্নটো খুব ভাল লাগে 4 বছৰ পিছত অজয় বয়স কিমান হ'ল বিজয় তুমি এক্স লৈছিলা গতিকে এক্স প্লাছ 4 বিজয় অজয় কিমান হ'ব এইটো এক্স মাইনাছ 5 প্লাছ 4 অৰ্থাৎ এইটো এক্স কৰি পেলালোঁ আমি এক্স মাইনাছ 5 প্লাছ 4 তাৰমানে এক্স মাইনাছ 5 প্লাছ 4 ইজ ইকুৱেল টু এক্স মাইনাছ 1 আমাৰ গণিতৰ মতে অংকৰ মতে তুমি পিছত এতিয়া চোৱা তোমাক কৈছে যে যিটো বিজয় বয়সটো এইটো হ'ল কাৰ বয়স 4 বছৰ পিছত এইটো হ'ল অজয় বয়সটো দুগুণ কৰিলেহে বিজয় বয়সৰ লগত সমান হ'ব বিজয় বয়স এইটো গতিকে অজয় বয়স তুমি দুগুণ কৰি দিলা এইটো চোৱা অজয় বয়স এইটো 4 বছৰ পিছতহে লগাম এক্স মাইনাছ 1 2 কৰিলা তেতিয়া সমান কাৰ লগত হ'ব 4 বছৰ পিছত হোৱা বিজয় বয়স গতিকে এইটো এতিয়া চোৱা এক্স আছে প্লাছ আছে 4 আছে ইজুকেল আছে 2 লগত এক্স টুৱাইছে এক্স তাৰপৰা প্লাছে মাইনাছে মাইনাছ 2 তাৰপিছত এক্স প্লাছ এতিয়া চোৱা এই ধৰণে মই যে কৈছিলোঁ যে এক্সবিলাক বাওঁ ছাইডে আনো সংখ্যাবিলাক সাধাৰণতে সোঁফালে নিয়ে এতিয়া চোৱা এই এক্সটো লিখিলা এইটো প্লাছ 2x আছে সোঁফালে বাওঁফালে লৈ আহিলোঁ মাইনাছ 2x সমান চিন দিয়া সংখ্যাবোৰ সদায় সোঁফালে নিয়ে আৰু নজনা পদৰ লগত থকা বস্তুবোৰ বাওঁফালে আনে এতিয়া তুমি এই 4টো এই বাওঁ হয় এইটো চোৱা এইটো মাইনাছ 2 আছে মাইনাছ 2টো বহুৱাই ল'লা এইটো প্লাছ 4 আছে সোঁফালে আহিলে কাৰণে মাইনাছ 4 এতিয়া তুমি চোৱা এইটোৰ পৰা এইটো যদি বাদ দিয়া মই এইটো শিকাইছিলোঁ আৰম্ভণিতে অখণ্ড সংখ্যা তেতিয়া চোৱা এইটো 2x এইটো অকল এটা এক্স গতিকে দুটাৰ পৰা এটা গুচি গ'ল এটা এক্স থাকিলে মই কৈছিলোঁ যে ৰুলটো যে শিকাইছিলোঁ কিন্তু ইয়াত আমি শ্বৰ্টকৈ কি কৰিম যে ডাঙৰটোৰ আগত যিটো চিন আছে সেইটোকে বহাম ডাঙৰটোৰ আগত মাইনাছ মানে যোগে বিয়োগে থাকিলে বিয়োগ হয় তাৰপিছত তোমাৰ এইটো চোৱা মাইনাছে যোগ কৰা মই সেইটো অখণ্ড সংখ্যাত ধুনীয়াকৈ বুজাই থোৱা আছে এইখিনি চব বুজাই থোৱা আছে তোমালোকক গতিকে এইটো -6 এতিয়া তোমাৰ ইয়াতো মাইনাছ আছে এইটো আমি সাধাৰণতে মাইনাছ চিনত উত্তৰ নুলিয়াওঁ যাৰ নুলিয়াম গতিকে ই আছে মাইনাছত নহয় গতিকে ইয়াক প্লাছ কৰিম গতিকে ইয়াক নিশ্চয় মাইনাছ এটা কালি শিকাইছিলোঁ মাইনাছে প্লাছ ইয়াৰ এইফালে মাইনাছ পূৰণ কৰাৰ কাৰণে এইফালেও কৰিব লাগিব এইটো মাইনাছ দিলা এইটো -6 অংকটো প্লাছ গতিকে 6 বছৰ এতেকে বিজয় বয়স 6 বছৰ আৰু অজয় বয়স এক্স মাইনাছ 5 তুমি ইয়াত ধৰি লৈছিলা এক্স মানে 6 এটা মানে বিজয় বয়স তুমি ধৰি লৈছিলা এক্স সেইকাৰণে এক্স গতিকে বিজয় বয়স 6 আৰু ইয়াৰ মাইনাছ হৈছে এক্স মাইনাছ 5 গতিকে এওঁৰ বয়সটো এক্স মাইনাছ 5 মানে 6 মাইনাছ 5 ইজ ইকুৱেল টু 1 বছৰ বহুত সহজ তাৰপিছত চোৱা তাৰপিছত অংকটো চোৱা তাৰপিছত কৈছে যে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ ৰমেনৰ দেউতাকৰ বয়সটো ৰমেনৰ বয়স 4 গুণ গতিকে ৰমেনৰ যদি এক্স হয় দেউতাকৰ বয়স 4x হ'ব 5 বছৰ পিছত চোৱা 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ এই আগত এতিয়া একেই এইটো মই তোমালোকক কৰিবলৈহে দিছোঁ নেকি এইটো তোমালোকক কৰিবলৈ দিছোঁ এইটো তোমালোকে কৰিব লাগিব একেই এই 6 নম্বৰটোৰ লগত ইয়াৰ কথাখিনি চব একেই ইয়াত যেনিবা কিবা এটা কৈছে চোৱা দুগুণ চুগুণটো তুমি ৰমেনৰ বয়সটো এক্স ধৰি ল'বা তেতিয়া দেউতাকৰ বয়স
কিমান হ'ব 4x হ'ব আৰু 5 বছৰ হ'লে কি হ'ব xৰ লগত 5 যোগ কৰিবা 5 বছৰৰ পাছত তেওঁৰ বয়স হ'ব x + 5 আৰু দেউতাকৰ বয়স হ'ব 4x + 5 গতিকে সেই বয়সৰ লগত তোমালোকে তুলনা কৰি এইটো অংক নিজে কৰিব লাগিব কিন্তু এটা কথা নিজে যদি কিবা এটা কৰিবলৈ নিবিচাৰা অকল লোকে কৰি দিলে কেতিয়াও অংক নহ'ব নিজৰ তুমি অংকটো বাৰে বাৰে পঢ়ি কৰিবা কাৰণ তেনেকুৱাটো মই আগত 16টো কৰি থৈছোঁ তো 17টো তোমালোকে কৰিব লাগিব এতিয়া 18টো চোৱা দুখন মেজ আৰু 3খন চকীৰ দাম ইমান 2খন আৰু 3খন টোটেল 5খন আছে এতিয়া এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি তাৰমানে এখন মেজৰ দাম চকীৰ দামতকৈ তাৰমানে মেজৰ দামটো কম চকীৰ দামটো বেছি 40 টকা বেছি আছে গতিকে মেজক যদি তুমি x বুলি লোৱা চকীৰ দামটো x প্লাছ মেজৰ দামতকৈ বেছি বুলিছে নহয় গতিকে মেজৰ x গতিকে চকীৰ দাম হ'ব x + 40 এই দুটা তুমি গম পাই গ'লা আৰু এই দুটা কি কৈছে এই মেজৰ যে x ইয়াক 2খন বুলি কোৱা কাৰণে 2ৰে পূৰণ কৰিব লাগিব আৰু ইয়াক 3 বুলি কোৱা কাৰণে x + 40 বন্ধনী দি 3 কৰিব লাগিব তেতিয়া ইজুকেলটো 705 এতিয়া চোৱা এতিয়া চোৱা ইয়াত দিয়া আছে যে এখন চকীৰ ইয়াত চকী কথা কৈছে ভুল হৈছে এইটো এইটো মই প্ৰশ্নটো ক'লোঁ ইয়াত তোমাক কৈছে কি যে এখন মেজৰ দাম চকীৰ দামতকৈ তাৰমানে চকীখনৰ দাম কম মেজখনৰ দাম বেছি এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা যদি চকীখন x হয় মেজখন কিমান হ'বগৈ x + 40 তেতিয়া তুমি চকীক x বুলি ধৰিব লাগিব আৰু মেজক তেতিয়া মেজৰ হ'বগৈ x + 40 তাৰমানে চকীতকৈ আৰু 40 টকা বেছি সেইটোৱে এতিয়া তাৰপিছত কি বুলি কৈছে তোমাক চকী x গতিকে ইয়াত কি হৈছে 3খন চকী 28x হ'ব প্লাছ 2খন গতিকে কি হ'বগৈ x + 40 বন্ধনীত দিয়াৰ পিছত 2ৰে পূৰণ কৰিলা ইজুকেলটো 705 এতিয়া চোৱা এয়া চোৱা চকীৰ দাম x মেজৰ দাম x + 40 এটাকে চোৱা এইটো 3খন চকী কোৱাৰ কাৰণে 28x 2খন মেজ কোৱাৰ কাৰণে এইটো চোৱা x + 40 × 2 ইজুকেলটো 705 তাৰপিছত 28 আছে 2 প্লাছ আছে প্লাছ দিলা এইবিলাক সদায় একাদিক্ৰমে যাবা জপিয়াবলৈ নহ'ব 28xৰ পাছত ডাইৰেক্ট 2xৰ কথা ভাবিলে নহ'ব এই xটোৰ কথা ভাবিব লাগিব প্লাছটোৰ কথা প্লাছ আছে তাৰপৰা ইয়াক পূৰণ কৰা প্লাছে প্লাছ গতিকে 2x আকৌ প্লাছে প্লাছ 2 40 80 ইমান এতিয়া তুমি এইটো 5x পালা 80 পালা ইমান পালা এতিয়া 80 মই কৈছিলোঁ সোঁফালে লৈ গ'লা প্লাছ আছে কাৰণে মাইনাছ গতিকে 5x ইজুকেলটো কিমান আহিলে 625 এই 5টো ইয়ালৈ লৈ আহিলোঁ গতিকে 5ে 625 কৰিলে 125 এটাকে চকীৰ দাম 125 100 চকীৰ দামটোহে বিচাৰিছে 125 আৰু মেজৰ দাম বিচাৰিছে 165 টকা ইয়াৰ পাছৰ অংকটো অকণমান তোমালোকে জ্যামিতি অংক দিলে কিন্তু জ্যামিতি অংক দিয়াৰ কাৰণে তোমালোকে এটা কথা জানি থোৱা এই তোমালোকৰ পিছৰ চেপ্টাৰটোৱে জ্যামিতি এইটো চোৱা এইটো তোমালোকে চোৱা এইটো চোৱা দুবাৰ দিয়া কোন যি এই দুটা কোণ আছে ইয়াত ধৰি লোৱা এই কোণ দুটাৰ যোগফল সদায় এক সমকোণৰ সমান হয় যদি এই এক সমকোণ 90 ডিগ্ৰী কোণ এটা ল'লা 90 ডিগ্ৰী কোণ এটা ল'লা এইটো ধৰি লোৱা 90 ডিগ্ৰী তুমি জানা যে এডালৰ ওপৰত এডাল লম্ব হৈ থাকিলে এইখিনি কিন্তু মই শিকাইছিলোঁ প্ৰথম এপ্ৰিল মে পহিলাতে এইটো হ'ল এইটো ইয়াত ধৰি লোৱা দুটা কোণ আছে এই 1 নম্বৰ কোণ এইটো 2 নম্বৰ কোণ ধৰি লোৱা এই কোণ 1 প্লাছ কোণ 2 ইজুকেলটো যদি 90 ডিগ্ৰী হয় তেতিয়া এটাৰ আনটোক কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় নহ'লে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া এটাৰ আনটোক পূৰক কোণ বুলি কোৱা হয় এতিয়া সেই কথাটোৱে তোমাক এতিয়া লাগিব যেন পূৰক কোণৰ কথাটো তুমি জানিব লাগিব এতিয়া প্ৰশ্নটোত তোমাক কৈছে কি চোৱা দুটা তোমাৰ তেনেকুৱা পূৰক কোণ দুটা আছে বুলি কৈছে এই দুটা পূৰক কোণৰ কি কৈছে পাৰ্থক্য কি কৈছে 12 ডিগ্ৰী তেনেহ'লে কোণ দুটা কিমান এনেকুৱা মই যে তোমালোকক দেখুৱালোঁ পূৰক কোণ দুটা আছে এইটো এটা পূৰক কোণ 1 নম্বৰ আৰু এটা পূৰক কোণ আছে এনেকৈ ধৰি লওক এইটো 90 ডিগ্ৰী আছে এইটো ধৰি লওক এইটো
তিনি এইটো 4 এতিয়া কোণ 3 প্লাছ কোণ 4 ইজ ইকুৱেল টু 90 ডিগ্ৰী এই কোণটো আৰু এই পুৰকোণ দুটাৰ পাৰ্থক্যটো ইয়াৰ পৰা ইয়ালৈ বাকবিট কৰিলে 12 ওলাব এতিয়া কেনেকৈ কৰিম চোৱা মই এইকাৰণে লিখিছোঁ চোৱা যে পুৰকোণৰ এটা কোণৰ মাপ 1x আনটো সেই পুৰকোণৰ আন এটা কোণৰ মান পুৰকোণৰ এটা কোণ দেই এটা পুৰকোণ তাৰমানে পুৰকোণৰ এটা পুৰকোণ এটা পুৰকোণৰ মাপ x তেনেহ'লে আনটো পুৰকোণ কিমান হ'বগৈ x - 12 এইটো তাৰমানে এইটো থাকি গৈছে এটা পুৰকোণে তেতিয়া এইখন দৰকাৰেই নাই তোমাক এইখিনি নালাগে এটা পুৰকোণৰ মাপ x তেনেহ'লে আনটো পুৰকোণৰ মাপ x - 12 এতিয়া এই পুৰকোণ দুটাৰ যোগফল ইয়াত কি হৈছে যে এটা পুৰকোণৰ মান যদি x আনটো তেতিয়া তোমাক কৈছে যে এই দুইটা যদি যোগ কৰা তেতিয়া 90 ডিগ্ৰী হ'ব যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া তোমাৰ কি হ'ব এইটো চোৱা x প্লাছ x আনটো হ'ল x - 12 গতিকে x প্লাছ x - 12 ইজ ইকুৱেল টু 90 ডিগ্ৰী x গতিকে চোৱা প্লাছে x প্লাছে মাইনাছে -12 90 ডিগ্ৰী গতিকে দুটা x পালা 2x -12 ইজ ইকুৱেল টু 90 ডিগ্ৰী 2x এইটো প্লাছত মাইনাছত আছে সোঁফালে গুচি গ'ল প্লাছ গতিকে x ইজ ইকুৱেল টু কিমান হ'লগৈ এইটো পূৰণ কৰিলে 102 হয় এতিয়া 2ৰে যদি তুমি 102 কাটা তেতিয়া তুমি কিমান পাবা 51 পাবা গতিকে এটা কোণ x তাৰমানে এটা কোণৰ মাপ 51 আনটো 51 - 12 অৰ্থাৎ 39 ডিগ্ৰী গতিকে এইটো তোমালোকে পুৰকোণৰ ফৰ্মুলাটো খালি জানিব লাগিব তাৰ পাছতহে হ'ব ইয়াৰ পাছত আমি নেক্সট চেপ্টাৰলৈ কাইলৈ আমি যাম কিন্তু ইতিমধ্যে মই স্কুলৰ কাৰণে অকল হোৱাটছআপতটো গোটেই কোণৰ সমস্ত দি থৈছোঁ গতিকে ইয়াৰ পিছত মই পিছৰ চেপ্টাৰলৈ যাম কাইলৈ আমি আকৌ আৰম্ভ কৰিম যদি পিছৰ চেপ্টাৰলৈ যাম তোমালোকক আজি ইমানতে সামৰিছোঁ গতিকে কথাখিনি খুব ভালদৰে চাবা আৰু বৰ সহজ একো কষ্ট নাই ঠিক আছে ৰাখিছোঁ আজি